ভিডিঅ'টোৰ প্ৰথমখিনি দেখি আপোনালোকে চাগে নিশ্চয় গম পাইছে আমি ক'লৈ গৈছোঁ, কিয় গৈছোঁ, কি কথা সকলোখিনি আপোনালোকক খুলি ভাঙি ধুনীয়াকৈ ক'ম। বৰ্তমান মোৰ ওচৰত মোৰ যোনটো মোবাইল বা মানুহজনীৰ যোনটো মোবাইল এটাও নাই, দুইটা মোবাইল আমাৰ চিজ। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ ধেমাজি মানে মেডিকেল গৈ আছোঁ, কিয়নো মানুহজনীৰ কাইলৈ আছে চিজাৰিঙৰ ডেট। আজি হ'ল 23 তাৰিখ, 24 তাৰিখে আছে তাইৰ ডেট। আৰু আগতীয়াকৈ বোলে ফুচকা কেইটামান খাই ল'লে। বৰ্তমান কেবিন লোৱা হ'ল, এইফালে শ্ৰীমতী মোবাইলৰ অৱস্থা দেখিছে নহয়, কলিজা খাই দিলে। কি কথা কি বতৰা সকলোখিনি ক'ম, চবটো ধ্বংস হৈয়ে আছে। তো সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল হয়। তো আপোনালোকক এইটো মোবাইলৰ পৰা দেখাব পাই মোৰ নিজেও বেয়া লাগিছে, হ'লেও দেখাইছোঁ আৰু যিমানখিনি পাওঁ। এইফালে ৰুম ধেমাজিত মানে ধুনীয়াকৈ কেবিনটো লৈ ল'লোঁ। আজি ঘৰৰ মানুহ কোনো অহা নাই, কাইলৈ আহিব। এইফালে শ্ৰীমতী কেনেকুৱা লাগিছে? ভাল লাগিছে। কিবা ক'বা? নালাগে ক'ব। আৰু আজি তাৰ উৎপাত ইমানেই বাঢ়িছে, তাৰে নে তাইৰে হ'ব নাজানো, আৰু উৎপাতটো পূৰা বাঢ়িছে, মানে ঠাম পূৰা লঠিয়াই আছে আগতকৈ বেছি। কিন্তু মোবাইলৰ কেমেৰাটো যেতিয়া নিলোঁ তাইৰ পেটটোৰ ওচৰলৈ, তেতিয়াৰ পৰা একদম ঠাণ্ডা হৈ দিলে। দেখিছে নহয় আপোনালোকে, মানে কি কেমেৰাটো লৈ যোৱাৰ লগে লগে চুপচাপ হৈ যায়, বিৰাট ঠাণ্ডা। তেতিয়া তাৰ সমান আৰু ঠাণ্ডা নাই আৰু, মোবাইলটো অঁতৰাই দিয়াৰ লগে লগে উৎপাত হৈ যায়। তো ভাত পানী মই খালোঁ, ৰুটি খালোঁ, তাইকো ৰুটি এটা খোৱালোঁ। বৰ্তমান বহি আছোঁ। তো বাকী কাইলৈ সকলোখিনি হ'ব। মাজে মাজে অকণমান আপোনালোকক দেখাইছোঁ, কেলৈ ভিডিঅ' কৰি থকাটো ইমান সুবিধাজনক নহয়। তাতে মোৰ মোবাইল নাই, পাপাৰ মোবাইলটো লৈ এইখিনি কৰি আছোঁ। মোৰ কাহিনীটো সকলোখিনি আপোনালোকক ভালকৈ মই বুজাই ক'ম এদিনা। তো আপোনালোকে সকলোৱে গম পাব ইমান দিন ভিডিঅ' কেলৈ অহা নাই, কি কথা সকলোখিনি বুজাম। তো সময়টো আহক, সকলোখিনি ক'ম। জুম কৰিলেও পিংকে পাই যায়, টাচ কৰি দিলে। সেয়া আৰু এতিয়া বৰ্তমান চলি আছে খোৱা পৰ্ব। আজি হ'ল 24 তাৰিখ, মানে কি ভিডিঅ'টো আগৰেই আপোনালোকক তাৰিখটো কৈ দিয়া হৈছে মাত্ৰ। 24 তাৰিখৰ ভিডিঅ' এইটো, মানে কি আজি হ'ব মাইনীৰ চিজাৰিং। তো এতিয়া ধুনীয়াকৈ আমি চাহ তাহ খাইছোঁ, কিন্তু তাই বেচেৰি একোৱে খাব নাপায়, বিচনাৰ ওপৰতে বহি আছে। আৰু সময়ো হৈ গ'ল, অলপ পাছত মাইনীক ভিতৰলৈ লৈ যোৱা হ'ব। এতিয়া আমি বাহিৰতে ৰখি আছোঁ, মাইনী এফালে বহি আছে, তাইক অলপ পাছত নিব। তো ডক্টৰ ছাৰ আহিলে বুলি কৈছে, এতিয়া মাইনীক ভিতৰলৈ লৈ গ'ল। তো তাৰপিছত উলিয়াই আনিব, কি হ'ব কি নহ'ব, মোৰতো ভয়ে লাগি আছে। বাকী সকলোখিনি দেখাম, চাই থাকক। তো বৰ্তমান আমাৰ ঘৰৰ নতুন সদস্য আহি গ'ল, বাকীখিনি আপোনালোকক দেখাবলৈ অকণমান দেৰি হ'ল, মানে অসুবিধা হ'ল আৰু পাছত দেখাই আছোঁ।